চাই লওক আপোনালোকে মাৰুতি এষ্টিম এভেইলেবল আছে আমাৰ ওচৰত বৰ্তমান। আৰু নেক্সট দেখাই আছোঁ আপোনালোকক মাৰুতি কাৰ 2004 মডেল ইউৰো 2 পূৰা এইফালেদি ছাৰ্ভিচিং কৰি থকা হৈছে, দেখা পাইছে পূৰা দিদাৰে কৰি আছে কাম। এইফালেদি বিশেষ একো নাই, একদম কম চলা গাড়ী, 39,000 প্লাছ কিবা এটা চলিছে, একদম জেনুইন চলা এখন গাড়ী হয়। আৰু ইঞ্জিন পূৰা অ'কে আছে এখন গাড়ী। অকণ সোমাই পিনি চালোহি, মানে ইয়াতে গাড়ী ধুৱাবলৈ দিছিলোঁ। তো 48,891 কিলোমিটাৰ জেনুইন চলি। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চেনেল। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে, ভালে থাকক। আজি এটা ইম্পৰ্টেণ্ট টপিক লৈ পিনি আহিছোঁ আপোনালোকৰ কাৰণে। থাম্বনেইলত কিজানি গম পাইছে হ'বলৈ। আৰু টপিকটো হ'ল যে ছেকেণ্ড হেণ্ড ভাল মানে আপোনালোকৰ কাৰণে আমি গাড়ী চাম, যোনখন গাড়ী নেকি 1 লাখৰ পৰা 1.5 লাখ টকাৰ বাজেটৰ ভিতৰত হ'ব। আৰু তাতে আপোনালোকে এখন ভাল গাড়ী পাব উইথ ট্ৰেন্সফাৰ, ফুল্লি ছাৰ্ভিচ গাড়ী, একদম মানে একো কৰিব নালাগে, আপোনালোকে আৰামত লৈ আৰামত চলাব পাৰিব। কাৰণ কথাটো হ'ল যে আমাৰ এটা চেনেল আছে ইউজ হুইল বুলি, তো তাত আমাৰ নিজৰ ছেকেণ্ড হেণ্ড গাড়ী বাইকো আমি থওঁ, আৰু লগতে আমাৰ দাদাহঁতৰো অলপ দেখুওৱা হয়। তো দুইফালে দেখুওৱা হয়। আৰু আমাৰ অফিচিয়েল চেনেল হয় ইউজ হুইল, তাৰে ডেছক্ৰিপশ্যনত আমি লিংক দিয়া আছে ইউটিউব চেনেলৰ। আপোনালোকে যদি গৈ পিনি ছাবস্ক্ৰাইব কৰিব বিচাৰে তেনেহ'লে গৈ পিনি ছাবস্ক্ৰাইব কৰক। আৰু ছেকেণ্ড হেণ্ড গাড়ী বা বাইক ল'ব যদি বিচাৰে তেনেহ'লে আমাক কণ্টেক্ট কৰিব পাৰিব। আৰু আপোনালোকে ইঞ্চুৰেঞ্চ কৰোঁ বুলি ভাবিলে গাড়ী বাইকৰ কমাৰ্চিয়েল ভেহিকুল হ'লেও একো নাই, আপোনালোকে আমাৰ ইঞ্চুৰেঞ্চ কৰিব পাৰিব। আমাক কণ্টেক্ট নাম্বাৰ দিয়া আছে, ইয়াত দেখা পাইছে ভিডিঅ'ত, সেই কণ্টেক্ট কৰিব পাৰিব। আৰু সেইকাৰণে আমি এটা কথা ভাবিছোঁ, আপোনালোকে বহুতে কমেণ্ট কৰিছে আমাৰ ইউটিউব চেনেলত, আৰু বহুতে মোলৈ কলো কৰে যে দাদা 1 লাখৰ পৰা 1.5 লাখ টকাৰ ভিতৰত এখন ভাল গাড়ী লাগে। হাৰ্ডলি 2 লাখ টকালৈকে মানে মানুহে গাড়ী মানে কম দামত ল'ব বিচাৰে। তো ভাল গাড়ী এখন পাবলৈ হ'লে মানে কথাটো কি হয়, 1 লাখৰ পৰা 1.5 লাখ টকাৰ ভিতৰত এখন ভাল গাড়ী পাবলৈ বহুত টান হৈ যায়। আৰু মানুহক তাতে সকলোৱে পইচাটো যেতিয়া দিব বিচাৰে, তো সেই পইচাতে এখন ভাল গাড়ী বিচাৰে। ভাল গাড়ীখন মানে কি, গাড়ীখন ভাল হ'ব লাগিব, গাড়ীখনৰ ডকুমেণ্টছ আপ টু ডেট হ'ব লাগিব, ট্ৰেন্সফাৰ কৰি দিব লাগিব আমি। আৰু সেইকাৰণে আপোনালোকৰ কাৰণে আমি যিমানে নহওক এখন ভাল গাড়ী উলিয়াবলৈ কাৰণে বহুত কষ্ট। আৰু সেইকাৰণে আজি আমি ওলাই আহিছোঁ আৰু কেইবাখনো ভাল গাড়ী চাম, তাৰ মাজতে ডকুমেণ্টছ আপ টু ডেট থকা, বেছিদিন চলাব পৰা ভাল গাড়ী আমি যোনকেইখন পাওঁ আমি উঠাব চেষ্টা কৰিম, আৰু আপোনালোকো দেখাম। আৰু লগালগ দাম কোৱা হ'ব, আপোনালোকে তো গম পাইছে 1 লাখৰ পৰা 1.5 লাখ টকা বাজেটৰ ভিতৰত এখন ভাল গাড়ী পাব। তো যদি পচন্দ লাগে তেনেহ'লে কণ্টেক্ট নম্বৰ দিয়া আছে, দেখা পাইছে, ভিডিঅ' দিয়া আছে, ডেছক্ৰিপশ্যনটো দিয়া আছে, আপোনালোকে গৈ ডাইৰেক্ট কণ্টেক্ট কৰিব পাৰিব, আৰু আমাক কল কৰিব পাৰিব, কণ্টেক্ট কৰিব পাৰিব, আৰু ডাইৰেক্ট বুকিং কৰিব পাৰিব। তো আপোনালোকে আহক, আজি আপোনালোকেও গাড়ী দেখাওঁ, আৰু কিবা থাকিলে আমি ডাইৰেক্ট কৈ দিয়া হ'ব। তো গাড়ীও দেখাম আৰু গাড়ী আপোনাৰ ল'বও পাৰিব। তো আহক আজি যাওঁ আমি ছেকেণ্ড হেণ্ড গাড়ী চাবলৈ আৰু ল'বলৈ। বৰ্তমান আমি ওলাইছোঁ শিৱসাগৰৰ ফালে, আৰু ভাইটি মই ওলাইছোঁ, লগতে দাদা যাব, আৰু দাদাক আমি ৰাস্তাত উঠুৱাই ল'ম। তো তেল চেল ভৰাই ল'লোঁ আৰামত, এতিয়া লাহে লাহে গৈ আছোঁ। ফাৰ্ষ্ট আহিলোঁ, আহি পিনি ঘপকৈ সোমাব লগা হ'ল। ইয়াতে গাড়ী ধুৱাবলৈ দিয়া আছিলে, মাৰুতি এষ্টিম 2006 মডেল হয়, টপ মডেল হয়। এইফালে দেখা পাইছে গাড়ী একদম পূৰা টিপটপ হৈ আছিল। এইফালে দেখা পাইছে এণ্টেনা উঠি গৈছে এইফালেদি, পূৰা টিপটপ গাড়ী হয় এখন। যদি কোনোবাই ল'ব বিচাৰে তেনেহ'লে কণ্টেক্ট কৰিব পাৰিব। এইফালেদি গাড়ী পূৰা A to Z অ'কে আছে, দেখা পাইছে। এইফালেদি এণ্টেনা পূৰা উঠা নমা কৰি থাকে, অল কণ্ডিশ্যনছ গুড আছে। আৰু আপোনালোকে টায়াৰৰ কাৰণেতো চিন্তা কৰিব নালাগে, ইঞ্জিনৰ কাৰণে চিন্তা কৰিব নালাগে, আৰু ভিতৰত বহুতে বেছি ধুনীয়া। তো মই দেখাম আপোনালোকক এখন গাড়ীও ভালকৈ। তো এইফালেদি ইয়াত এখন গাড়ী কাম কৰোৱা হ'ল, মানে এখন কাম কৰোৱা নহয়, মানে একচুৱেলি ধোৱা হ'ল। কাম কৰোৱা গাড়ী এখন বেলেগ আছিলে, মাৰুতি 800 এখন আছে, এখন অকণমান চাই আছোঁ। তো গাড়ী কেনেকুৱা লাগিছে জনাব আপোনালোকে। এইফালেদি এখন গাড়ী আছে মাৰুতি 800খনৰ অকণমান চাই আছোঁ, এইফালেদি পিছফালে অলপ চেক কৰি আছোঁ। তো গাড়ী এখনো আছে, A to Z অ'কে হৈ আছে। এখনো বহুত ধুনীয়া গাড়ী, এখন জেনুইন চলিছে, 39,000 চামথিং কিবা এটা চলিছে। বাইদেউৰ গাড়ী আছিলে, গাড়ীখন বহুত বেছি ধুনীয়া হৈ আছে এখন, মানে একো কৰিবলগীয়া গাড়ীয়ে নহয়, আৰামত চলাব লাগে। জাষ্ট আমি অলপ চেক কৰি দিছোঁ চকা টকাবোৰ, আৰু টায়াৰ কণ্ডিশ্যনটো ক'বই নালাগে, টায়াৰ কণ্ডিশ্যন A to Z অ'কে আছে। গাড়ী একদম পূৰা লুকছত আছে, অলপ খালি লেতেৰা হৈ আছে। আৰু ইয়াত এয়া ধুৱাই মেলি আৰু নিম মানে এখন। তো এখন দেখা পাইছে আপোনালোকে কণ্ডিশ্যন। ষ্টিকাৰটো লগাই দিলোঁ, ষ্টিকাৰটো খোল খাই আছিলে। তো দেখা পাইছেনে ৰামধেনু? এয়া আপোনালোকে দেখা পাইছে এখন ইউৰো 3 কাৰ হয়। আমি টেষ্ট ড্ৰাইভ কৰি আছোঁ, চেক কৰি আছোঁ গাড়ী কেনেকুৱা, পূৰা মজা আছে বাৰু। বৰ্তমান আমি এখন মাৰুতি 800 পাই গ'লোঁ, আৰু আপোনালোকৰ কাৰণে, কাৰণ GT গাড়ী উঠাবলৈ এখন বেয়া পাওঁ বেলেগ কোম্পানীৰ গাড়ী। কাৰণ মাৰুতি 800 বা এনেকুৱা মাৰুতি চুজুকি গাড়ী হ'লে মানে আপোনালোকেও পিছত ছাৰ্ভিচিং এটা কৰি আৰামত চলাই থাকিব পাৰিব, আৰু মানে একদম মেইনটেনেঞ্চ কষ্টটো একেবাৰে কম চাবলৈ গ'লে এখন মাৰুতি 800।
তো ডকুমেণ্টছ আপডেটেড আছে, ট্ৰেন্সফাৰ কৰি দিয়া হ'ব। আৰু যদি কোনোবা ল'ব বিচাৰে জলদি কণ্টেক্ট কৰক। মাৰুতি 800 অলৰেডি আৰু এখন আছে। চ' আপোনালোকে এখন দেখাইছোঁ, এখন ব্লু কালাৰ হয়, 2005 মডেল হয় আৰু গাড়ী একদম ডকুমেণ্টছ আপডেটেড আছে। চ' গাড়ী অ'কে আছে, একো এটা কাম নাই, পূৰা আৰামত আপোনালোকে চলাই আৰামত আপোনালোকে এনজয় কৰিব পাৰিব। দেখাই দিছোঁ 23D হয়, আপোনালোকে চাই ল'ব। আৰু যদি নাম্বাৰটো মাৰি চাই তেনেহ'লে আপোনাৰ সকলোখিনি ডিটেইলছ পাবই তাত। চ' চাই লওক আপোনালোকে। গাড়ী একদম ধোৱা নাই, এই কাষ্টমাৰৰ পৰা এতিয়া ল'বলৈ আহিছোঁহে, আৰু লৈ এয়া আপোনালোকৰ লগালগ দেখাই দিছোঁ। তো এইফালে দেখা পাইছে আপোনালোকে, আৰু টায়াৰ কণ্ডিশ্যন এইটো যে ৰখি আছে আপোনাৰ দেখা পাইছে। তো গাড়ী মই ভিতৰতো দেখাই দিছোঁ আপোনালোকক, পূৰা ধুনীয়াকৈ ছিট কভাৰ পূৰা মজা লাগি আছে, একো কাম নাই। মিউজিক চিষ্টেম ছনী লাগি আছে, আৰু সঁচাকৈ বহুত ধুনীয়া হৈ আছে গাড়ী ইয়াত দেখা পাইছে আপোনালোকে। 48,891 কিলোমিটাৰ জেনুইন চলি আছে। আৰু এইফালেদি বেগটো দেখাই দিছোঁ মই আপোনালোকক, লগালগ ইয়াৰ পৰা দেখাইছোঁ। আমাৰ গাড়ী ৰখিয়ে আছে, দেখা পাইছে আপোনালোকে, আমি সকলো ৰখিয়ে আছোঁ। চ' এইফালেদি ভিতৰতো দেখা পাইছে, এইফালেদি বডি ভিতৰত পূৰা অ'কে আছে, একো চিন্তা কৰিব নালাগে। স্পেয়াৰ টায়াৰ অ'কে আছে, স্পেয়াৰ টায়াৰটো মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো চাওক, স্পেয়াৰ টায়াৰটো দেখাই দিছোঁ। এইফালেদি পূৰা এইবোৰ অ'কে হৈ আছে, কাম পূৰা কৰি আছে। অকণমান সৰুকৈ ছাৰ্ভিচিং এটাও দি দিম আপোনালোকৰ কাৰণে, চিন্তা কৰিব নালাগে। এইফালেদি স্পেয়াৰ টায়াৰ এইটো যে দেখাই দিলোঁ, গাড়ী এনেকৈ আছে বৰ্তমান। আৰু আমি ভালকৈ ধোৱা পখালা কৰাৰ পিছত একদম টিপটপ কৰি আপোনালোকলৈ এৰি দিম, আৰু ভিডিঅ' পাই যাব আপোনালোকে। চ' আপোনালোকে ভালকৈ চাই লওক। 800 আপোনালোকৰ কাৰণে লৈছোঁ। আৰু চেণ্টৰখনৰ খবৰ পাই আছোঁ, চেণ্টৰখনৰ খবৰটো যদি মিলে চেণ্টৰখন লোৱা হ'ব। আৰু 800 আৰু দুখনমানৰ খবৰ পাই আছোঁ, যদি মিলি যায় তেন্তে লৈ ল'ম। আপোনালোকে যদি ল'ব বিচাৰে তেনেহ'লে প্ৰাইচটো কৈ দিম মই, আপোনালোকে আৰামত ল'ব পাৰিব। আৰু 1 লাখৰ পৰা 1.5 লাখ টকাৰ ভিতৰতে কৈছিলোঁ গাড়ী পাই যাব বুলি। চ' গেছ কৰক ইয়াৰ প্ৰাইচটো কিমান হ'ব, আৰু মই কৈ আছোঁ আপোনালোকক ভিডিঅ' লাষ্টত। এই আগত গৈ আছে পূৰা গাড়ী টিপটপ আছে, একো চিন্তা কৰিব নালাগে। 2005 চনৰ আগষ্টৰ গাড়ী হয়, আৰু ৰেজিষ্টাৰ হৈছিলে। তো গাড়ী 2026লৈকে অ'কে আছে। আৰু এইবোৰ গাড়ী মানে একেবাৰে চিন্তা কৰিবলগীয়া গাড়ী নহয়, এইটো যে অ'কে আছে। আৰু আপোনালোকে কিবা কিবি এটা ছাৰ্ভিচিং কৰিব বিচাৰিলেও মানে মেইনটেনেঞ্চ কষ্টটো ইমান একো নপৰে। তো এৰিয়াটো পূৰা মজা লাগিছে, বহুত সৰুতে অহা মানে এই জেগাটোত, আৰু আজি আকৌ হঠাৎ সোমাইছোঁহি। তো ভাল লাগিলে কিবা এটা। শিৱসাগৰ ফালে আছোঁ যিহেতু, আৰু শিৱসাগৰতে জন্ম, বকতাত। তো ভাল লাগে জেগাখিনি। তো গাড়ীখনৰ প্ৰাইচটো ৰখা হৈছে 1,40,000। তো উইথ ট্ৰেন্সফাৰ কৰি দিয়া হ'ব। ছাৰ্ভিচলৈ কাগজ পত্ৰ অ'কে পাব আপোনালোকে। আৰু গাড়ীখন বহুতেই বেছি ধুনীয়া হৈ আছে। তো প্ৰাইচটো নিগচিয়েট হয়, চাই দিম আপোনালোকক প্ৰাইচটো, কিবা এটা কমাম। আৰু গাড়ীৰ কাৰণে একো চিন্তা কৰিব নালাগে, গাড়ী এইটো যে অ'কে পাব, উইথ ট্ৰেন্সফাৰ কৰি দিয়া হ'ব। তো ফাইনেলি আহি পিনি ঘৰ পাই গ'লোহি, আৰু ফ্ৰেছ হোৱাই নাই। আৰু আপোনালোকৰ গাড়ী দেখালোৱে, গাড়ীৰ প্ৰাইচটো ক'লে, প্ৰাইচ নিগচিয়েট হৈ যাব। আৰু ডকুমেণ্টছ ৰখি আছে, ট্ৰেন্সফাৰ কৰি দিয়া হ'ব। আৰু আপোনালোকে যদি মানে গাড়ী ইঞ্চুৰেঞ্চ কৰিব বিচাৰে তেনেহ'লে আমাৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে, দেখা পাইছে ভিডিঅ'ত, আৰু ডেছক্ৰিপশ্যনটো দিয়া আছে। তো আপোনালোকে ইঞ্চুৰেঞ্চ কৰিব পাৰিব, যেনেকুৱা গাড়ীয়ে নহওক, কমাৰ্চিয়েল হ'লেও পাৰিব, সকলো গাড়ীয়ে ইঞ্চুৰেঞ্চ কৰিব পাৰিব, ঘৰতে বহি আৰামত সকলোখিনি আমি কৰি লওঁ। আৰু বাকী কণ্টেক্ট নাম্বাৰ দিয়া আছে, কণ্টেক্টটো কৰি ল'ব। আৰু যদি ভিডিঅ' চাই ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব এইটো নাপাহৰিব। নতুন গাড়ী বহুতো আহি আছে, বহুতো গাড়ী আছে, বহুতো গাড়ী আপোনাৰ দেখাবলৈ আছেই, দেখাবই পোৱা নাই। তো দেখাম আমাৰ এয়া চেনেলত, আৰু আমাৰ বেলেগ চেনেলো আছে, ইউজ ষ্টিল বুলি আছে। তো ডেছক্ৰিপশ্যনত দিয়া আছে লিংকটো, গৈ পিনি ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ছাবস্ক্ৰাইবটো কৰি ল'ব খালি, তেতিয়া মানে আপোনালোকে সকলোখিনি গাড়ী আপডেট পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল আৰু টেলিগ্ৰাম চেনেলৰ লিংক দিয়া আছে, সেইকেইটাত গৈ পিনি আপোনালোকে ফ'ল' কৰি ল'ব, তেতিয়া আপোনালোকে সকলোখিনি গাড়ী আপডেট পাই থাকিব। আৰু তাত মানে আপোনালোকৰ মনৰ পচন্দৰ গাড়ী পাই গ'লে আপোনাৰ লগালগ মানে বুক কৰিব পাৰিব, কণ্টেক্ট নাম্বাৰ দিয়া থাকিব যিহেতু। তো আজিলৈ বাই বাই, নেক্সট ভিডিঅ' আহি আছে। তো ভালকৈ গাড়ী এটা দেখাম, আৰু আপোনালোকে যদি পচন্দ কৰে তেনেহ'লে লগালগ কণ্টেক্ট কৰিব, কণ্টেক্ট নাম্বাৰ দিয়া আছে। তো বাই বাই।